আমি কৈছোঁ ক'ৰ মাছ একদম ইয়াৰ পুখুৰী মাছ ইয়াৰ আমি যিটো মাছ খাইছোঁ আজি মই কৈছোঁ এইটো মাছ বগলীও খাবলৈ পোৱা নাই বগলীও কাষতে আজি পালোঁ কেকেদাক আৰু সিদ্ধাৰ্থ শৰ্মাদেৱক আৰু তেখেতে এখন চিনেমা প্ৰস্তুত কৰি আছে NRC বুলি কয় গোলাঘাটত লোকেশ্যন লৈ আছে তাতে ভিডিঅ' কৈছে আৰু তেখেতৰ পৰা অকণমান আভাস ল'ম NRC সম্পৰ্কে আৰু দাদা নমস্কাৰ দেই নমস্কাৰ অকণমান কৈ দিয়ক অসমৰ সম্পূৰ্ণ নামটো হৈছে নলপাৰা ৰামচন্দ্ৰ গতিকে NRC হয় আৰু নানান পাচনিৰ পৰিচালনা আৰু বেদব্ৰতৰ লিখনি স্ক্ৰিপ্ট ৰাইটাৰ আৰু MKTV প্ৰযোজনা য'ত জয়ন্ত ভাগৱতী দা তাৰপিছত আমাৰ প্ৰতিভা বাইদেউ চৌধুৰী বাইদেউ ময়ো আছোঁ আপোনাক কি ৰূপত দেখা পাম এবাৰ এজন গাঁৱলীয়া ল'ৰা চৰিত্ৰ এটাই কৰিছোঁ আৰু চিনেমাখনত ভিন্ন ৰস পাব কমেডিটো বহুত ষ্ট্ৰংলি আছে আৰু বাকী মানে হেৰি মুভমেণ্টটো চিৰিয়াছ মুভমেণ্টবিলাকো বহুত ষ্ট্ৰংলি আছে ধুনীয়া কাহিনী বৈভৱী আছে আমাৰ পংকজ আছে বিদুৰ ভাই চাই ষ্টাফটো খুব ধুনীয়া চাই ভাল পাব জুলাই মানলৈ আহিব আৰু এইবাৰ চাব ভাল লাগিব অসমৰ ৰাইজে আদৰি ল'ব বুলি আশাবাদী বহুতৰ পৰা সোণৰ অসম পৰিয়ালৰ পৰা আৰু দাদাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ জনাইছোঁ এই পেজটোৰ জৰিয়তে অসমবাসীক শেহতীয়াকৈ বিহুৰো লগ জনাইছোঁ সকলো ভালে থাকক আৰু আজি সৰুকৈ আমি প্ৰীতি ভোজটা আৰম্ভ কৰিছিলোঁ আজি আমি কুৰুৱাবাহীত আহিলোঁ এইখিনি বোকাখাট কুৰুৱাবাহী আৰু ইয়াতে আমি আজি মানে পিকনিকো চবৰে অকণমান পাইছোঁ আৰু পিকনিকো পাইছোঁ খানাও পাইছোঁ প্ৰীতি ভোজো চব মিলি গৈছে আৰু আমাৰ লাটুমণি দাসক যে এটা পদত প্ৰতিষ্ঠিত কৰিছে তাৰ বিষয়ে অকণমান কওকচোন লাটুমণি আচলতে এটা ক্লাব আছিল বহুত বছৰ আগতেই ফৰ্ম কৰা কিন্তু মই বস্তুটো অকণমান হেঁচা মাৰি ৰাখোঁ ওলাব নিদিওঁ মই বোলো এইবোৰ এতিয়াই নালাগে দৰকাৰ নাই থাকক কিন্তু এতিয়া চিনেমা আদিত সিহঁতে সহায় কৰে বিভিন্ন ধৰণে মোক আমাৰ ইও লাটুমণিও জড়িত থাকে এইবাৰ তাৰ গাঁৱলৈ সেইকাৰণে আহিলোঁ মাত এটাও দিলোঁ আৰু আজি শ্বুটিং নাই এনেই হোটেলৰ ৰুমত সোমাই থকাতকৈ ভাবিলোঁ এইবাৰ পিকনিকো যোৱা নাই পিকনিকে খাওঁ কিন্তু ধুনীয়া খানা এটা হৈ গ'ল পুখুৰী মাছ বঢ়িয়া লাগিল ধুনীয়া আয়োজন বহুত মানুহ গানা বাজানাও হ'ল আৰু আছে আৰু ইয়াতে যথেষ্টখিনি মানুহে মৰম দিছে ইয়াতো আহি হাজাৰ মানুহ আহিছে বুলি ক'লেও ভুল কৰা নহ'ব মানে বহুত মানুহ আহিছে হয় মানুহখিনি সেই আন্তৰিকতাটোতো ভালেই লাগে আৰু আমাৰ এই মৰম আশীৰ্বাদটোৱে মূলধন আচলতে খুব ভাল লাগিল ওলাই আহিলোঁ এনেকৈ আৰু মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ জয় আই অসম